শিকন এডৱাৰ্ড গেটছৰ মতে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ জৰিয়তে আচৰণ সংশোধন কৰা কাৰ্যই শিকন। আৰ.এছ. উডৱৰ্থৰ মতে যিকোনো ক্ৰিয়াকেই শিকন বুলিব পাৰি, যি ব্যক্তিৰ ভাল বেয়া যিকোনো দিশতেই বিকাশ ঘটাব পাৰে আৰু তেওঁৰ আচৰণ আৰু অভিজ্ঞতা আগতে পৃথক কৰি তুলিব পাৰে। শিকনৰ কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্য আছে আৰু সেই বৈশিষ্ট্যবোৰ হৈছে শিকন এক উদ্দেশ্যমূলক প্ৰক্ৰিয়া, শিকন এক অবিৰত প্ৰক্ৰিয়া, শিকন এক সমযোজন প্ৰক্ৰিয়া, শিকন এক সাৰ্বজনীন প্ৰক্ৰিয়া আৰু 5 নম্বৰটো অৰ্থাৎ শেষৰটো বৈশিষ্ট্য হৈছে শিকন হ'ল পৰিৱেশৰ ফল। আৰু বিভিন্ন ধৰণৰ বৈশিষ্ট্য আছে। লাৰ্নিং কনচেপ্ট এণ্ড ইটছ টাইপ। শিকনৰ প্ৰকাৰ। শিকন হৈছে জ্ঞান আহৰণৰ এক প্ৰক্ৰিয়া। এই শিকন প্ৰক্ৰিয়া কেতিয়াবা সহজ আৰু কেতিয়াবা জটিল হ'ব পাৰে। সেয়েহে শিকন প্ৰক্ৰিয়া ক্ৰমাগতভাৱে সহজৰ পৰা জটিল অৱস্থাৰ মাজলৈ আগবঢ়াই নিয়া হয়। তাক ক্ৰমাগত প্ৰক্ৰিয়া হিচাপে গণ্য কৰা হয়। আমেৰিকাৰ বিখ্যাত মনোবিদ R.M. গেগনে জটিলতাৰ স্তৰ অনুযায়ী শিকন প্ৰক্ৰিয়াক নিম্নলিখিত প্ৰকাৰকেইটাত শ্ৰেণীভুক্ত কৰিছে। সেইকেইটা হ'ল সাংকেতিক শিকন। এই শিকন জীৱনৰ প্ৰথম কালছোৱাতেই সংঘটিত হয়। গেগনৰ মতে সৰু সৰু ল'ৰা ছোৱালীয়ে যান্ত্ৰিকভাৱে বিভিন্ন সংকটৰ পৰা জ্ঞান আহৰণ কৰাকে সাংকেতিক শিকন বোলে। ইয়াত চিন্তা আৰু বুদ্ধিৰ প্ৰয়োগ নহয়। উদাহৰণস্বৰূপে বিদ্যালয়ত বেল বজোৱা, ট্ৰেফিক লাইট ইত্যাদি। জীন পিয়াজে ইয়াক প্ৰতীকধৰ্মী শিকন বুলি অভিহিত কৰিছে। দ্বিতীয়টো প্ৰকাৰ হৈছে উদ্দীপক প্ৰতিক্ৰিয়াৰ সংযোগকৰণ। থৰ্ণডাইকৰ মতে উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত যেতিয়া অৰ্থৰ সংযোগ স্থাপন হয় তেতিয়াই শিকন সম্ভৱ হৈ উঠে। থৰ্ণডাইকৰ দৰে গেগনেও শিক্ষাৰ্থীৰ জীৱনৰ প্ৰথম স্তৰত লাভ কৰা সাংকেতিক অভিজ্ঞতাবোৰক উপযুক্ত কামত খটুৱাবলৈ শিকিলেহে শিকন সম্ভৱ হয় বুলি কৈছে। উদাহৰণস্বৰূপে ট্ৰেফিক লাইটটোকে অনুসৰণ কৰি আগুৱাই গৈ থকা। 3 নম্বৰটো হৈছে ভাষিক অনুষংগ। নিজৰ অভিজ্ঞতাক সুন্দৰভাৱে প্ৰকাশ কৰিবলৈ যিহেতু ভাষা ব্যৱহাৰ কৰাটো অপৰিহাৰ্য, সেই শিশুৱে পৰিয়ালৰ মাক দেউতাক বা বয়োজ্যেষ্ঠসকলে ব্যৱহাৰ কৰা ভাষাকে অনুসৰণ কৰি নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে। শিশুৱে মাক দেউতাক, অভিজ্ঞতা, বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, সমনীয়া আদিৰ সৈতে সহায়ত বহুতো লাগতিয়াল কথা শিকি ভাৱ প্ৰকাশৰ ক্ষেত্ৰত জটিলতা আঁতৰ কৰিবলৈ সক্ষম হয়। 4 নম্বৰটো হৈছে প্ৰভেদীকৰণ। কৈশোৰ অৱস্থাপ্ৰাপ্ত ল'ৰা ছোৱালীয়ে নিজৰ চিন্তা শক্তি আৰু বিচাৰ শক্তি বিবেচনা কৰি গ্ৰহণীয়, অগ্ৰহণীয়, ভাল বেয়া, কৰণীয়, বৰ্জনীয় আদি সম্পৰ্কে বুজি উঠিব পৰা হয়। একে দুটা বস্তুৰ প্ৰকৃতিগত আৰু গুণগত পাৰ্থক্য বিচাৰ কৰি সেইবোৰৰ প্ৰয়োজনীয়তা অপ্ৰয়োজনীয়তা সম্পৰ্কে জানিবলৈও সক্ষম হয়। শেষৰটো আৰু 5 নম্বৰটো হৈছে নীতি শিক্ষণ। যি শিকন কোনো সূত্ৰ বা বিশেষ নীতি নিয়মৰ দ্বাৰা শিকে আৰু তাকে নীতি শিকন বোলে। এই প্ৰকাৰৰ শিকনে শিক্ষাৰ্থীক কোনবোৰ শব্দ আৰু কেনে পৰিস্থিতিত ব্যৱহাৰ কৰিব লাগে, কেনেকৈ ক'লে বা কেনেকৈ লিখিলে নিজৰ মনৰ ভাৱ আনে বুজিব পাৰি আদি কামবোৰ কিছুমান নিয়মৰ দ্বাৰা শিকে।